নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি দেৰগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় ৰবীন চন্দ্ৰ তালুকদাৰ সোঁৱৰণত 20, 21 আৰু 22 ডিচেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। নিউজ নাৰেক ৰিপৰ্ট। গোলাঘাট জিলাৰ দেৰগাঁও ৰাজচক্ৰৰ অন্তৰ্গত মিছামৰা মৌজাৰ বাহুৰুৱা গাঁৱত তথা কমলাবাৰী খেলপথাৰৰ সমীপৰ অস্থায়ী খেলপথাৰত ক্ৰীড়া সন্থাৰ উদ্যোগত স্বৰ্গীয় ৰবীন চন্দ্ৰ তালুকদাৰ সোঁৱৰণত 20, 21 আৰু 22 ডিচেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিত তৃতীয় বাৰ্ষিক নৈশ যুটীয়া বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। 20 ডিচেম্বৰ শুক্ৰবাৰে নিশা এই প্ৰতিযোগিতাখনি ফিতা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামীয়ে। উক্ত শুভাৰম্ভণি অনুষ্ঠানত স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। তৃতীয় বাৰ্ষিক বাহৰা ক্ৰীড়া সন্থাৰ উদ্যোগত নৈশ যুটীয়া বেডমিণ্টন প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। আমাৰ বাহাৰগাঁও অঞ্চলৰ লগতে আমাৰ স্থানীয় যিসকল যুৱক, এই যুৱকসকলে আমি তৃতীয় বৰ্ষৰ কাৰণে ইতিমধ্যে প্ৰচেষ্টা চলাইছিলোঁ আৰু এইবাৰ অকণমান কিছু বহল ভিত্তিত সদৌ অসম ভিত্তিত আমি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠিত কৰিবলৈ যাওঁতে আচলতে আমাৰ বহুত প্ৰত্যাহ্বান থাকে, কিন্তু এই ক্ষেত্ৰত আমাৰ স্থানীয় ৰাইজে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। বিশেষকৈ আমাৰ বিশেষ উদ্দেশ্য হ'ল আমাৰ যিসকল উদীয়মান যুৱক, এই যুৱকসকলক একত্ৰিত কৰি যি বৰ্তমান সমাজত যি যুৱ মানসিকতাই গা কৰি উঠিছে তাৰ পৰা তেওঁলোকক বহুত দূৰ নিলগাই আঁতৰাই আনি তেওঁলোকক খেলৰ মাধ্যমেদি তেওঁলোকক আমি সমাজত প্ৰতিষ্ঠা কৰিবৰ আমাৰ মহান উদ্দেশ্য আগত ৰাখি এই 3টা দিন আমি তেওঁলোকক আগবঢ়াই আনিছোঁ। আমাৰ মহান উদ্দেশ্য এইটোৱেই। আৰু লগতে আমাৰ যিটো আৰ্থিক কিছু সমস্যা নথকা নহয়, সমস্যা থাকিবই, কিন্তু তাৰ মাজতে আমাৰ যিসকল দাতা সদস্য আছে, সেই দাতা সদস্যসকলে যথেষ্ট আমাক সহায় কৰিছে। আৰু লগতে স্থানীয় ৰাইজ, আমাৰ যিসকল ক্ৰীড়া প্ৰেমী ৰাইজ, তেখেতসকলে আমাক সহায় কৰিছে। গতিকে আমি চেষ্টা কৰিছোঁ এই ধাৰা অব্যাহত ৰাখিব। আৰু লগতে আমাৰ আজি অনুষ্ঠানটোত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ অভিৱৰ্তন গোস্বামী ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। আমি তেখেতকো আমাৰ ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতেও আমাক প্ৰতি মুহূৰ্ততে দিহা পৰামৰ্শ দি আমাক আগবাঢ়ি যোৱাত সহায় কৰিছে। লগতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি স্থানীয় যিসকল আমাৰ বিশিষ্ট ব্যক্তিয়ে উপস্থিত হ'ল, তেখেতসকলেও আমি আমাৰ ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ তেখেতসকলে অনাগত দিনত আমাক এই ধৰণে আমাৰ এই চালুকীয়া অনুষ্ঠানটো আগবাঢ়ি যোৱাত সহায় আগবঢ়াব। প্ৰথম প্ৰাইজ হ'ল 20,000 টকা, লগতে চলন্ত ট্ৰফি। ইতিমধ্যে আপোনালোকে ট্ৰফি উন্মোচনত আপুনি দেখিবলৈ পাইছে। আৰু লগতে দ্বিতীয় পুৰস্কাৰ 12,000 টকা। ইয়াতে আমি চলন্ত ট্ৰফি, গোপাল ৰাজবংশী সোঁৱৰণত দ্বিতীয় পুৰস্কাৰ আমি চলন্ত ট্ৰফিৰ লগতে আছে। আৰু তৃতীয় ট্ৰফি তথা পুৰস্কাৰ 6,000 টকা। 6,000 টকা আৰু লগতে চলন্ত ট্ৰফি এইটো স্বৰ্গীয় সুৰেন্দ্ৰনাথ ফুকনৰ সোঁৱৰণত আগবঢ়াইছে দাতা চন্দন ফুকন। আৰু লগতে আমাৰ নিচেই কাষৰ এজন উদীয়মান খেলুৱৈ তথা এজন যুৱক, তেওঁ আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেওঁৰ সোঁৱৰণত তেওঁৰ মাতৃয়ে এটা ট্ৰফি আগবঢ়াইছে আৰু লগতে 3,000 টকা চতুৰ্থ পুৰস্কাৰ আগবঢ়াইছে। গতিকে আমাৰ আৰু শ্ৰেষ্ঠ পুৰস্কাৰ 2,000 টকা, যিটো শ্ৰেষ্ঠ খেলুৱৈ বঁটা, সেইটো 2,000 টকা আমাৰ লগতে লাগি থকা আমাৰ সদস্যই লুইত মহন্তই আগবঢ়াইছে। আৰু এই ক্ষেত্ৰত সহায় আগবঢ়াইছে আমাৰ তেখেতৰ ঘৰৰে অৰূপা মহন্ত বাইদেউ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।